নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ ফেব্ৰুৱাৰী মাহত তুলাৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰেই সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। তুলাৰাশি ব্যক্তিসকলৰ এই ফেব্ৰুৱাৰী মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কিছু সময়ৰ বাবে আপোনাৰ ঘৰখনত বিভেদৰ পৰিৱেশ আছে বা সদস্যসকলৰ মাজত হাই কাজিয়া হৈ আছে, তেন্তে এই মাহত এই সকলোবোৰ শেষ হ'ব। জ্যেষ্ঠসকলৰ হস্তক্ষেপৰ সৈতে সমস্যাটো সমাপ্ত হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আপুনি আত্মীয়ৰ ঘৰলৈ যাব লাগিব আৰু তেওঁলোকৰ সৈতে কামৰ বিষয়ে আলোচনা কৰিব লাগিব। এই মাহত আপুনি আপোনাৰ যিকোনো আত্মীয়ৰ সৈতে একেলগে ধন বিনিয়োগ কৰিব। এইটো ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই লাভজনক হ'ব। আপোনাৰ ঘৰটোত শুভ কামৰো আয়োজন হ'ব, যাৰ বাবে পাৰিবাৰিক পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। আপোনাৰ পৰিয়ালৰ সন্মান চুবুৰীয়াৰ লোকসকলৰ মাজত বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ীসকলে এই মাহত শুভ ফলাফল পাব আৰু আপুনি ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰিব পাৰিব। আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে উল্লেখ কৰা হৈছে যে যদি আপুনি আপোনাৰ কোনো আত্মীয়ৰ সৈতে একেলগে ধন বিনিয়োগ কৰে, তেন্তে আপুনি ইয়াৰ বিষয়ে বহুতো আশাবাদী হ'ব। বজাৰত এক ইতিবাচক পৰিৱেশ থাকিব আৰু সদস্যতা বৃদ্ধি পাব। যদি আপুনি এটা কাম কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ বিষয়ে ৰাজনীতি কৰিব পাৰে। আপোনাৰ কাৰ্যালয়ৰ এজন সহকৰ্মী আপোনাৰ কামত সুখী নহ'ব আৰু তেওঁ আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত আপুনি কথাবোৰ খুবেই ভালকৈ জানি ল'ব আৰু কৰিব, আৰু কোনো কাৰণতে আপুনি ভুল কৰিবলৈ চেষ্টা নকৰিব আৰু সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চেষ্টা কৰিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। মহাবিদ্যালয়ৰ পৰীক্ষাৰ সময় ওচৰ চাপি আহিছে আৰু আপুনি ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই মাহৰ বেছিভাগ সময় অধ্যয়নত অতিবাহিত হ'ব আৰু আপুনি নিষ্ঠাৰে কাম কৰিব। যদিও আপুনি বন্ধুবৰ্গৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু ইয়াত বাধা থাকিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অধ্যয়নত কম আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বেছি আগ্ৰহী আৰু খৰচ হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে অৰ্থাৎ চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল শিক্ষাৰ্থী বা যিসকল ব্যক্তি এই মাহত তেওঁলোকৰ অধ্যয়নত কম মনোযোগ দিব পাৰিব। তেওঁলোকে আন কোনো ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব আৰু তেওঁলোকে তেওঁলোকৰ পথৰ পৰাও বিচ্যুতি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শিক্ষকসকলৰ সৈতে যোগাযোগ ৰাখিব আৰু তেওঁলোকৰ নিৰ্দেশনা গুৰুত্ব দি থাকিব। আপুনি ভৱিষ্যতৰ বিষয়ে সতৰ্ক হ'ব, কিন্তু কোনো দৃঢ় সিদ্ধান্ত নল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বিবাহ হৈ গৈছে, তেন্তে এই মাহত আপুনি শহুৰেকৰ ফালৰ পৰা কিবা বিশেষ ভাল দেখিবলৈ পাব। শহুৰেকৰ সকলোৱে আপোনাৰ সৈতে সুখী দেখা যাব আৰু তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন পাব। সংগীৰ সৈতে সম্পৰ্কও মিঠা হ'ব আৰু তেওঁলোকৰ সৈতে কিবা বিশেষ কৰাৰ প্ৰয়াস হ'ব। যদি আপুনি বিবাহৰ বাবে সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহত এজন ভাল বন্ধুৰ পৰা এটা খুবেই ভাল প্ৰস্তাৱ আহিব পাৰে। বন্ধুবৰ্গৰ কাৰোবাৰ প্ৰতি আকৰ্ষণৰ অনুভূতি থাকিব, কিন্তু আপুনি তেওঁলোকৰ সৈতে বিষয়টো অনুসৰণ কৰিব নোৱাৰিব। আপোনাৰ ঘৰৰ এজন সদস্যই
আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিব। কিন্তু ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা ই আপোনাৰ কাৰণে অতি শুভ ফলদায়ক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি যিকোনো ধৰণৰ দীঘলীয়া ৰোগত ভুগি আছে তেন্তে এই মাহত সাৱধান হ'ব। ঘৰত সকলোৰে স্বাস্থ্যৰ যত্ন ল'ব। এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ইমান ভাল নহয় আৰু কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে। আপুনি মানসিকভাৱে স্বাস্থ্যৱান হ'ব, কিন্তু আপুনি মাহটোৰ মাজভাগত কিবা এটাৰ বিষয়ে চিন্তা কৰিব। এনে পৰিস্থিতিত ইয়াৰ প্ৰতি মনোযোগ দিয়াৰ পৰিৱৰ্তে যদি আপুনি ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি সঠিক ফলাফল পাব। আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু মাহটোৰ শেষত সকলো ভাল হ'ব। শুভ সংখ্যা হিচাপে আপোনাৰ এই মাহত 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।